हेलो एवरीवन আপোনালোকক পুনৰ এবাৰ মোৰ চেনেল স্মাৰ্ট মুভলে স্বাগতম জনাইছো এজ এ পেৰেন্টস আমাৰ মেইন প্ৰবলেমটো হৈছে যে আমাৰ শিশুটিয়ে ভালকে নাখায় বা খাবলৈ ইচ্ছা নকৰে বা যদিও খুৱাও তাৰে আধা নাখায় পলাই যায় বা খাবলৈ দিলে কান্দি দিয়ে বা তাৰ খাবলৈ যেতিয়া স্পুনখন তাৰ মুখৰ আগত নিয়া হয় বা তাৰ মুখৰ আগলৈ এনেকৈ যদি দিয়া হয় তাতে লগালে মুখখন ঘূৰাই দিয়ে তাৰি খাব একদম ইচ্ছা নকৰে এইটো হৈছে সব মাক বাপেকৰ বৰ্তমান বহুত ডাঙৰ প্ৰবলেম স্পেশালি যিবোৰৰ ল'ৰা ছোৱালীখিনি বা যিবোৰৰ শিশু বৰ্তমান সলিড ষ্টাৰ্ট কৰিছে আপ টু 3 ইয়াৰ্স 4 ইয়াৰ্সলৈকে তাহাঁতি সেই পেৰেণ্টছখিনিয়ে আই হোপ এই প্ৰবলেমটোৰ লগত ৰিলেট কৰিছে বা ফেচ কৰি আছে মোৰ পাহি যেতিয়া 2 বছৰ কমপ্লিট হৈছে বৰ্তমান গতিকে ময়ো সেই ফেজটোতে ৰান কৰি আছো আৰু ময়ো একাখিনি প্ৰবলেমে ফেচ কৰি আছো গতিকে মই আশা কৰিছো যে মই অলপ হলেও আপোনালোকৰ লগত ৰিলেট কৰিব পাৰো বাচ্চা দেখা যায় যে সুপাৰ এক্টিভ তাহাঁতি দৌৰিয়ে থাকে কোনোবা এখন বহালে তাহাঁতি ভালকে নবহে অ'ত বহে ত'ত বাগৰে তেতিয়া মাক বাপেকো তাহাঁতে পাছে দৌৰি থাকে আৰু হাতত খানাটো লৈ পেলাই তাহাঁতৰ মুখত থুচি থাকে যে এগৰা ভৰাই তাৰপিছত আকৌ তাহাঁতি দৌৰে আকৌ তাহাঁতে দৌৰি মেলি আহে তাৰপিছত আকৌ এগৰা দিয়ে আকৌ দৌৰে এইটো দেখিবলৈ বহুত ফান লাগে আৰু মাক বাপেকো সন্তোষ হয় যে হ'ব দে যিয়ে হওক তাহাঁতি খাই দিছে বাট এইটো একদম ভাল কথা নহয় তাহাঁতক দৌৰাই খোৱাটো একদম ভাল কথা নহয় ঠিক আছে আজি তাহাঁতি প্ৰপাৰলি খাই ল'লে বা কাইলৈও তাহাঁতি প্ৰপাৰলি খাই ল'লে কিন্তু কোনোবা দিন নকৰক যে তাহাঁতি সেই খোৱা বস্তুটো ডাঙৰত যদি ডিঙিত লাগি ধৰে কাৰণ তাহাঁতৰ ডিঙিটো বৰ্তমান যিটো নলী আছে সেইডালে বহুত সৰু হয় যদি তাহাঁতৰ খানাটো ফচি যায় তাৰপিছত তাহাঁতৰ উশাহ ল'বলৈ প্ৰব্লেম হ'ব পাৰে গতিকে বহুতখিনি প্ৰব্লেম হ'ব পাৰে গতিকে এজ এ পেৰেণ্টছ মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনাৰ বাচ্চাটো যদি দৌৰি থাকে তেতিয়াহ'লে তাহাঁতক একদম নোখোৱাব তাহাঁতি যদি এডোখৰ জেগাত বহি লৈ কিবা এটা খেলি থাকে তেতিয়া যদি কিবা এটা that is not a problem but তাহাঁতি যদি দৌৰি থাকে এনেকুৱা টাইমত আপুনি প্লিজ নোখোৱাব এভইড কৰিব ঠিক আছে আজি ভিডিঅ'টো আমি এতিয়া ষ্টাৰ্ট কৰোঁ আশা কৰিছোঁ আপোনালোক অলপ হ'লেও হেল্পফুল হ'ব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰি দিবলৈ নাপাহৰিব একচুৱেলি আজি এই টপিকটো অলপমান ডাঙৰ হয় কাৰণ কি মই বহুতকেইটা পইণ্টছ আপোনালোকৰ লগত ডিছকাছ কৰিম আপোনালোকৰ বাচ্চাটো বহুতকেইটা পইণ্টছৰ লগত ৰিলেট কৰিব পাৰে বা সেইকেইটা কজেছ হ'ব পাৰে গতিকে অলপমান ডাঙৰ হ'ব পাৰে ভিডিঅ'টো বাট যি হওক নহওক গোটেইখিনি কথা ইনক্লুড কৰিব লাগিবই গতিকে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট পইণ্টটো হৈছে শিশুবোৰে সৰুৰ পৰাই এটা ৰুটিন ফ'ল' কৰি ভাল পায় গতিকে আপুনি ট্ৰাই কৰিব যাতে তাহাঁতক সদায় এটা ৰুটিনত খানা দিয়ে ধৰি লওক আপোনালোকে তাহাঁতক ব্ৰেকফাষ্টটো মৰ্ণিং সদায় 9টা বজাত দি আহিছে আপুনি যিয়ে খানা দিয়ক লাগিলে ব্ৰেকফাষ্টত বাট টাইমিংটো মেইন কথা আপুনি ধৰক তাহাঁতক 9টা বজাতে খানা দিছে গতিকে সদায় ট্ৰাই কৰিব যে 9টা বজাৰ ওচৰ পাজৰে যাতে তাহাঁতক সদায় খানাটো দিয়ে এইদৰে যদি তাহাঁতক আপোনালোকে 10 দিন 15 দিনমান এটা প্ৰেক্টিচ কৰি দিয়ে তেতিয়া সেইটো হেবিটটো তাহাঁতৰ মাইণ্ডছেটত বহি যাব আৰু কি হ'ব সেই 9টা বজাৰ যেতিয়া ওচৰ পাজৰ সময়খিনি হ'বলৈ আৰম্ভ কৰিব তেতিয়া লাহে তাহাঁতৰ ভোক লগা ষ্টাৰ্ট হ'ব আৰু তাহাঁতি গম পাই যাব যে এতিয়া তাহাঁতৰ খাবৰ হৈছে গতিকে এই ৰুটিন ফ'ল' কৰাটো অত্যন্ত জৰুৰী কথা তেনেকৈ আপুনি লাঞ্চৰ কাৰণে এটা টাইম ফিক্স কৰি ল'ব আৰু আপুনি ডিনাৰ যিটো ৰাতিৰ খানা সেইটো কাৰণে এটা টাইম ফিক্স কৰি ল'ব সেই টাইমটো কমপ্লিটলি ডিপেণ্ড কৰে বাচ্চাটো আৰু মাক বাপেকৰ মাজত এটা কমিউনিকেশ্যনৰ ওপৰত কাৰণ কি আপোনালোকে জানিব আপোনালোকৰ বাচ্চাটো কেতিয়া ভোক লাগিব পাৰে বা বাচ্চাটোৱে আপোনালোককে এই চাইনটো দেখাব পাৰে যে তাহাঁতৰ ভোক লাগিছে আৰু এটা পইণ্ট যদি আপোনাৰ বাচ্চাটো 6 মাহ ক্ৰছ কৰিছে ডেট মিনছ যদি আপুনি জাষ্ট সলিডটো ষ্টাৰ্ট কৰিছে এটা গাখীৰৰ মিলে আপুনি ৰিপ্লেচ কৰি সলিডটো দিব তো সেই যিটো এটা টাইম দিছে আপুনি চেষ্টা কৰিব সেই টাইমটো যাতে সদায় সেম হয় যদি আপুনি সেইটো মৰ্নিং টাইমত দিয়ে তেতিয়া ৰেগুলাৰলি সেই মৰ্নিং টাইমত দিব যদি আপুনি লাঞ্চ টাইমত দিয়ে তো ৰেগুলাৰলি সেইটো লাঞ্চ টাইমতে দিব কাৰণ কি ফাৰ্ষ্টতে তাৰ এটা মিল ইন্ট্ৰডিউচ কৰিব লাগিব লাহে অলপ দিন যোৱাৰ পিছত আকৌ আপুনি দুটা মিল ট্ৰাই কৰিব পাৰে চ' এটা ৰুটিন তাহাঁতৰ কাৰণে আপোনালোকে নিজে বনাই ল'ব নেক্সট পইণ্টটো হৈছে তাহাঁতক আপোনালোকে প্ৰপাৰলি বহুৱাই খুৱাবলৈ চেষ্টা কৰিব তাহাঁতি যেতিয়া ফাৰ্ষ্ট খাবলৈ আৰম্ভ কৰিব তাহাঁতি নিজৰ ছাপৰ্টত বহিব নোৱাৰে বা তাহাঁতৰ অন্য ছাপৰ্ট দৰকাৰ হয় তেতিয়াও আপুনি ডেফিনেটলি তাহাঁতক বিচনাত তাহাঁতৰ বেক চাইডে গাৰু দি অলপমান হ'লেও তাহাঁতক খেলনীয়া কৰি মানে একদম খুৱাই নোখোৱা বেণ্ড কৰি পেলাই তাহাঁতক বহাই ল'ব আৰু সেই চিষ্টেমটোতে তাহাঁতক খুৱাব ষ্টাৰ্ট কৰিব আপুনি তেনেকৈ যদি তাহাঁতক বহাই দিয়ে তেতিয়াহ'লে তাহাঁতি গম পাব যেতিয়া এতিয়া তাহাঁতক খোৱাৰ টাইম হৈছে আৰু তাহাঁতি খাব লাগিব গতিকে তাহাঁতৰ মাইণ্ডছেটটো সেইটো সময়ত খোৱাৰ লগত কমপ্লিটলি ৰেডি হৈ থাকিব যদি আপোনাৰ বাচ্চাটো ডাঙৰ হৈছে বা এবছৰ হৈ গৈছে বা তাহাঁতি কমপ্লিটলি নিজে আৰামত বহিব পাৰে তেতিয়া কি হ'ব তাহাঁতক কিছুমান আপুনি ইকুইপমেণ্ট দিব পাৰে যেনেকৈ ধৰি লওক তাহাঁতৰ হাই চেয়াৰ আছে আপুনি হাই চেয়াৰ ইউজ কৰিব পাৰে নহ'লে তাহাঁতৰ সৰু টেবুলছ কিছুমান পোৱা যায় সেই সৰু টেবুলতো বহাব পাৰে বা নহ'লে আৰু যদি ডাঙৰ হৈ আহিছে তেতিয়াহ'লে ডাইনিং টেবুলত গোটেই ফেমিলিৰ লগত বহাব পাৰে মই পাহিৰ লগত হাই চেয়াৰটো ইউজ কৰা নাছিলোঁ তাইক মই সৰু টেবুল এখন দিছিলোঁ সেই টেবুলখন তাই মাটিত বহাই খুৱাওঁ মই মাটিত তাই বহি দিয়ে তাৰপিছত সেইবোৰখনৰ পৰা তাইক খানাটো দি দিওঁ তেনেকৈ তাই খাইছিলে আৰু যেতিয়া তাই ডাঙৰ হৈ আহিছে
আহিছে এতিয়া 2 বছৰ হৈ গৈছে গতিকে তাই মই ডাইনিং টেবুলতে বহাই দিওঁ তাক গোটেই ফেমিলিৰ লগত একেলগে খায় তেতিয়া কি হয় সবকে যেতিয়া খোৱা দেখে তাহাঁতিও ভাবে যে এতিয়া খোৱাৰ টাইম আমিও খাব লাগিব গতিকে আপোনালোকে আশা কৰিছো এটা ডেফিনেট সিস্টেম তাহাঁতৰ কাৰণে ৰেডি কৰিব যাতে সেই সিস্টেমটো দেখিলেই তাহাঁতি গম পায় এতিয়া তাহাঁতৰ খোৱাৰ টাইম হৈছে নেক্সট পইণ্টটো হৈছে যে তাহাঁতক যিটো বয়স অনুযায়ী যিমতে তাহাঁতক খানা ইন্ট্ৰোডিউস কৰিব লাগে সেইমতে যাতে প্ৰপাৰ টাইমত প্ৰপাৰ খানাটো ইন্ট্ৰোডিউস হয় যেনেকৈ 6 মাহৰ পৰা যেতিয়া সলিড ষ্টাৰ্ট কৰি সাডেনলি তাহাঁতি বহুত বস্তু খাই নিদিয়ে যেনেকৈ কোৱা হয় প্ৰথম অৱস্থাত তাহাঁতক ডাইলৰ পানী দিব লাগে বা তেনেকুৱা কিছুমান কথা কোৱা হয় ডেট মিনছ কি হয় সেইটো টাইমৰ আগলৈকে তাহাঁতি প্ৰপাৰলি মাকৰ গাখীৰৰ ওপৰত তাহাঁতি নিৰ্ভৰ কৰি থাকে গতিকে সেইটো টেষ্টে তাহাঁতি বুজি পায় সাডেনলি যদি আপোনালোকে বহুত কিছুমান টেষ্ট দি দিয়ে তাহাঁতৰ তেতিয়া কনফিউজ কিছুমান ষ্টাৰ্ট হৈ যায়গে তাহাঁতক এটা বস্তুকে তাহাঁতে প্ৰপাৰ টাইমত যে এইটো টাইম হৈছে 6 মাহ হৈ গৈছে তাহাঁতক কি বস্তু ইন্ট্ৰোডিউস কৰিব লাগিব 7 মাহ হৈ গৈছে তাহাঁতক এতিয়া কি বস্তু ইন্ট্ৰোডিউস কৰিব লাগিব সেইমতে 8 মাহ 9 মাহত আপোনালোকে যেনেকুৱা মতে খানা ইন্ট্ৰোডিউস কৰিব লাগে সেইমতে প্ৰপাৰ টাইমত প্ৰপাৰ খানাটো ইন্ট্ৰোডিউস কৰিব তেতিয়া কি হ'ব তাহাঁতি যেতিয়া প্ৰথম খাবলৈ ল'ব অকণকে যেতিয়া খাব তাহাঁতি এইটো এডাপ্ট কৰিবৰ কাৰণে ভাল হ'ব প্লাছ তাহাঁতৰ হজমটো ভালকে হ'ব তাহাঁতৰ কাৰণ কি যিটো হজমৰ সিস্টেম তাহাঁতৰ সেই সিস্টেমটো অনগ্ৰয়িং হৈ থাকে সাডেনলি আমি 6 মাহ হোৱাৰ লগে লগে আপুনি মাংস খুৱাই দিব নোৱাৰে বা তাহাঁতক লগালগ কণী খুৱাই দিব নোৱাৰে বা তাহাঁতক লগালগ মাছ খুৱাই দিব নোৱাৰে কাৰণ কি সেইবোৰ হজম কৰিবলৈ অকণমান কষ্ট হয় গতিকে সেইমতে যিটো টাইমত যিটো খানা খুৱাব লাগে প্ৰপাৰ খানাটো প্ৰপাৰ টাইমত ইন্ট্ৰোডিউস কৰিব লাগে নেক্সট পইণ্টটো হৈছে যেতিয়া আপোনাৰ বেবিটোৱে আপোনাক সাইন দিব যে তাহাঁতৰ সলিড ষ্টাৰ্ট কৰিব হৈ গৈছে একচুয়ালি আমাৰ ট্ৰেডিশন এটা আছে যে অন্নপ্ৰাশনটো নোহোৱালৈকে আমি আমাৰ বাচ্চাবোৰক কেতিয়াও সলিড নিদো বাট কিছুমান বাচ্চা থাকে যে তাহাঁতৰ ক্ৰেভিনেছটো বহুত বেছি থাকে বা মাকৰ গাখীৰ সিমানকে সাফিচিয়েণ্ট নাপায় যে তাহাঁতৰ ভোকখিনি মৰিব পাৰে বা তাহাঁতৰ সলিড খোৱাৰ এটা টেন্ডেন্সি আহি পৰে তাহাঁতি গম পায় ন সেইটো বস্তু মাক আৰু বাচ্চাৰ মাজত এটা কানেকশ্যন হয় যিটো কাৰণে মাকে গম পাব পাৰে বাচ্চাটোৱে দেখুৱালে মাকে গম পাব পাৰে তাৰ বাহিৰে বেলেগ কোনেও গম পাব নোৱাৰে ডেফিনেটলি তো কি হয় সেই সাইনটো যদি আপুনি দেখি পাব তেতিয়া আপুনি হয়তো তাহাঁতক সলিড ষ্টাৰ্ট কৰা প্ৰপাৰ টাইম হৈ আহিব পাৰে কিছুমানে 5 মাহতো হ'ব পাৰে আৰু কিছুমানে 7 মাহতো হ'ব পাৰে গতিকে সেইটো ডিপেন্ডছ কৰিব তাহাঁতৰ সাইনটোৰ ওপৰত যদি আপোনাৰ বাচ্চাটোৱে 6 মাহৰ আগতে সেই সাইনটো দিছে যে তাহাঁতৰ গাখীৰ যিখিনি খাই আছে বা তাহাঁতি ফৰ্মুলা মিল্কে লৈ আছে বা তাহাঁতি মাকৰ গাখীৰ লৈছে সেইটো সাফিচিয়েণ্ট হোৱা নাই তেতিয়া ডেফিনেটলি আপুনি ডক্টৰৰ লগত কনচাল্ট কৰক আৰু কওক যে আপোনাৰ বাচ্চাটো কিন্তু সাফিচিয়েণ্ট হোৱা নাই গতিকে আপুনি এতিয়া ইন্ট্ৰোডিউস কৰিব পাৰে নেকি আৰু ডক্টৰৰ এডভাইচ মতে সেইটো টাইমত আপুনি ইন্ট্ৰোডিউস কৰিব লাগে নেক্সট পইণ্ট হ'ব পাৰে আপোনাৰ বাচ্চাটোক কিমান পৰিমাণত খুৱাব সেইটো ডেফিনেটলি নিৰ্ভৰ কৰে বাচ্চাটোৰ ওপৰত ধৰি লওক আপোনাৰ বাচ্চাটোক আপুনি 10 চামুচ মানৰ কিবা এটা মিল আনিলে সাপোজ সেইটো খিচুড়িও হ'ব পাৰে ভেজিটেবল চুপো হ'ব পাৰে যি হওক লাগিলে সাপোজ আপুনি 10 চামুচ খাব আনিলে আপোনাৰ বাচ্চাটো তাৰে 5 চামুচ বা 6 চামুচ খোৱাৰ পাছতে পেটটো ভৰি দ্যাট মিন্স আপোনাৰ বাচ্চাটোৱে সিমানখন খোৱাৰ পাছতে তাৰ ভোকটো মৰি যায় আৰু কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে সেই 10 চামুচ খোৱাৰ পাছতে বাচ্চাটোৱে কান্দি আছে তাৰ আৰু ভোক লাগিছে বা আৰু খাবলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে অকণো দেৰি নকৰি আৰু 2-3 চামুচ আনি পেলাই লগালগ তাহাঁতক খুৱাব লাগে গতিকে শিশুক খানা খোৱাৰ কোনো পৰিমাণ নাই আপোনাৰ শিশু এটা আজি 7 মাহ বা 8 মাহত এবাৰটিও খাব পাৰে বা বেলেগৰ শিশু এটা বাচ্চাটোকে অকণ বেছিও খাব পাৰে গতিকে আপুনি সেইটোলৈ চিন্তা নকৰিব যে মোৰটোৱে কম খাইছে আপোনাৰটোৱে বেছি খাইছে একদম নহয় বাচ্চাটো সিমানে খাব যিমান তাৰ প্ৰয়োজন হয় নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে তাহাঁতৰ কাৰণে সদায় এটা অল্টাৰনেট খানা ৰেডি কৰি ৰাখিব যদি এইটো খানা নাখায় তেতিয়া আমি সেইটো খানা দিম ধৰি লওক আজি তাহাঁতৰ কাৰণে আপুনি খিচিৰি লৈ আহিছে আৰু খিচিৰি এচামুচতকৈ বেছি খুৱাবই পৰা নাই আপুনি খুৱাই দিয়াৰ লগে লগে হয়তো কি উলিয়াই দিছে বা তাহাঁতি মুখখন ঘূৰাই দিছে বা পলাই গুচি গৈছে এনেকুৱা চাইনবোৰৰ পৰা আপুনি গম পাব পাৰে হয়তো তাহাঁতৰ আজি খিচিৰি খাব মন নাই যোৱা তাৰ কাৰণে যদি আপুনি অল্টাৰনেটিভ খানা এটা ৰেডি কৰি থাকে তেতিয়াহ'লে সেই খানাটো তাহাঁতক আকৌ এবাৰ অফাৰ কৰি চাব পাৰে কি জানিবা তাহাঁতক খাব ইচ্ছাও যাব পাৰে অল্টাৰনেট খানাটো হয়তো আপোনালোকে ভেজিটেবল চুপ বনাই ৰাখিব পাৰে বা দাইল ৰাখি থ'ব পাৰে বা ফ্ৰুটছৰ কিবা পিউৰি বনাই থৈ দিব পাৰে বা চুজি হালৱা টাইপৰ কিবা বনাই থ'ব পাৰে ডেফিনেটলি এই যিকোনো এটা আপোনাৰ অল্টাৰনেট খানা থাকে সেইটো আনি পেলাই যদি তাহাঁতক দিয়ে হয়তো তাহাঁতি সেইবাৰ খাবলৈ ইচ্ছা কৰিব পাৰে আৰু তাহাঁতি খাবও পাৰে নাখাবও পাৰে আপুনি গাৰেণ্টি দিব নোৱাৰে যে নেক্সট অল্টাৰনেট খানাটো দিলেও খাবই বুলি বাট আপোনাৰ এটা চান্সেছ থাকিব যে এইটো নাখালে সিটো আপুনি ট্ৰাই কৰিব পাৰে কি জানিবা তাহাঁতি খাব পাৰে গতিকে প্লিজ অল্টাৰনেট খানাটো ৰাখিবই এই অপশ্যনটো মই কি কাৰণে ইমান ইম্পৰ্টেণ্টলি কৈছোঁ কাৰণ কি মই পাহিৰ ক্ষেত্ৰত এইটো বস্তু খুব পাইছিলোঁ তাইক যেতিয়া মই কিবা এটা খুৱাওঁ তাইক মেক্সিমাম টাইম নাখাওঁ গ'লে মই সদায় অল্টাৰনেট খানাটো ট্ৰাই কৰোঁ আৰু তাই সেইটো সময়ত খাই দিছিলে কমপ্লিটলি নহ'লেও অলপ হ'লেও খাই দিছে ধৰি লওক মই তাইক খিচিৰি বনাই দিওঁ তাই খিচিৰি খাব ইচ্ছা নকৰিলে মই লগালগ কি কৰোঁ আমি যিটো নৰ্মেল খাই থাকোঁ ভাত দাইল বা ভাজি খাই থাকোঁ সেইখন আকৌ মুখত ভৰাই দিওঁ তাই খাই দিয়ে নহ'লে কেতিয়াবা কি কৰোঁ মই চব্জি অলপমান বেছিকৈ হুইচেল মাৰি তাৰ চুপটো বনাই পেলাই সেইটো তাইক দি দিওঁ তাই সেইটোও খাই দিছিলে চ' সদায় অল্টাৰনেট খানা এটা তাহাঁতৰ কাৰণে ৰেডি কৰি ৰাখিব লাগে
নেক্সট আপুনি চেষ্টা কৰিব তাহাঁতৰ যিমানখিনি কেলৰি এদিনত আৰ্ণ হয় কেলৰিখিনি বাৰ্ণ হৈ যায় যিকিটো প্ৰকাৰেই যদি তাহাঁতৰ কেলৰিখিনি বাৰ্ণ হৈ যায় তেতিয়া তাহাঁতৰ ভোক লাগিবলৈ আৰম্ভ কৰিব আৰু বাৰ্ণ নহয় যদি আপোনাৰ ষ্টৰিঙত গুচি যায় কেলৰিজখিনি তেতিয়া লাহে লাহে তাহাঁতৰ ভোক লগা ইণ্টেনচিটিটো কমি আহিব গতিকে যেনেকেই পাৰে আপুনি কেলৰিখিনি বাৰ্ণ কৰিব নেক্সট পইণ্টটো হৈছে আপোনাৰ বাচ্চাটো যেতিয়া 3 মিল খানাত আহি গৈছে ডেট মিনছ ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰ এই তিনিটা মেইন মিলত আহি গৈছে তাৰ ওপৰিঞ্চি তাহাঁতৰ দুটা স্নেক্স দিয়া হয় যে আপুনি মৰ্নিং আপুনি ব্ৰেকফাষ্ট দিলে তাৰপিছত এটা সৰু স্নেক্স দিছে তাৰপিছত আপুনি লাঞ্চ দিছে তাৰপিছত ইভিনিং টাইমত আকৌ এটা সৰু স্নেক্স দিছে তাৰপিছত আপুনি ডিনাৰ দিছে এই যদি কমপ্লিট মিল এইটো কমপ্লিট মিল বুলি কোৱা হয় তাহাঁতি যদি কমপ্লিট মিলত আহি যায় তেতিয়া কি হয় যদি আপুনি তাহাঁতি ধৰি লওক ব্ৰেকফাষ্টটো ভালকৈ খোৱা নাই সেইবুলি যদি আপুনি স্নেক্সৰ টাইমটো স্নেক্সটো হেভি স্নেক্স দি দিয়ে তেতিয়াও তাহাঁতৰ পেটটো ভৰি যাব তাৰপাছত যেতিয়া স্নেক্সৰ পাছৰ যিটো লাঞ্চৰ টাইম আহি পৰিব সেই লাঞ্চ টাইমত তাহাঁতি খাবলৈ ইচ্ছা নকৰিব আকৌ প্ৰচেছটো একেই হৈ পৰিব ট্ৰাই কৰিব তাহাঁতৰ যিটো স্নেক্স থাকে সেই স্নেক্সটো যাতে একদম লাইট হয় আজি ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক ইমানখিনি ক'ব বিচাৰিছোঁ যে আপোনালোকৰ বাচ্চাটোৱেও যদি খাবলৈ মন নকৰা হৈ আহিছে তেতিয়াহ'লে ডেফিনেটলি আপুনি এই ৰুলছকেইটা ফ'ল' কৰিবলৈ চেষ্টা কৰিব তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে ভাল ৰিজাল্ট পাব আপোনালোকৰ বাচ্চাটো অকণমান ইণ্টাৰেষ্টিং ফিল কৰিব তাহাঁতিও খাই ভাল পাব তাহাঁতৰো মন যাব যে তাহাঁতি এইটো ফান টাইম হিচাপে লাগিব তাহাঁতৰো চবৰ লগত ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবলৈ ভাল লাগিব গতিকে এনেকৈ তাহাঁতৰ খোৱা ইণ্টাৰেষ্টটো বাঢ়ি আহিব তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি অলপমানো হেল্পফুল নিচিনা লাগিছে তেতিয়াহ'লে প্লিজ আপোনাৰ কমিউনিটি শ্বেয়াৰ কৰিব যাতে সকলোৱে এইখিনি ইনফৰ্মেশ্যন পাব পাৰে সকলোৱে নিজৰ শিশুৰ লগত এইখিনি তাহাঁতি হেল্প হ'ব পাৰে বাই